Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ ভিডিঅ'টোত এখন ইম্পৰ্টেণ্ট নটিছ শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু নটিছখন ওলাইছে আমাৰ অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ পৰা। আৰু ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ যিখিনি জিটি পিজিটিৰ নিযুক্তি অলৰেডি হৈ গৈছিল, কিন্তু যিখিনি আমাৰ পিডব্লিউডি কেটেগৰী কেণ্ডিডেটছ আছিল জিটি আৰু পিজিটিৰ কাৰণে তেওঁলোকৰ মেডিকেল এছেছমেণ্ট হোৱাৰ পিছত যোৱাকালি তেওঁলোকৰ এপইণ্টমেণ্ট অৰ্ডাৰৰ নটিছ এখন ওলাইছে আৰু টোটেল 124 কেণ্ডিডেট যিসকলৰ মেডিকেল ভেৰিফিকেশ্যন ছাকচেছফুল হৈছে তেওঁলোকে এই কেটেগৰী নিযুক্তিৰ কাৰণে চিলেকশ্যন হৈছে বা তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ ইছ্যু হৈছে। গতিকে যিসকলে এই কেটেগৰীত এপ্লাই কৰিছিল তেওঁলোকে যোৱাকালিৰ পৰা নিজৰ এপইণ্টমেণ্ট লেটাৰ ডাউনলোড কৰিব পাৰিব আৰু কিমান প্ৰাৰ্থী আছে গোটেইখিনি ইয়াত দিয়া আছে। তাৰ লগত সকলোকে ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'টো শ্বেয়াৰ কৰি ফ্ৰেণ্ডৰ মাজত। তো এইখন হৈছে লিষ্টখন যিসকলে পিডব্লিউডি কেটেগৰীত মেডিকেল ভেৰিফিকেশ্যন ছাকচেছফুল হোৱাৰ পিছত নিযুক্তিৰ কাৰণে এলিজিবল হৈছে। গতিকে ইয়াত জিটি পিজিটি গোটেইবিলাকৰ আছে যিসকল নিৰ্বাচিত হৈছে। তো টোটেল ইয়াতে 124জন কেণ্ডিডেট নিৰ্বাচিত হৈছে। তাৰপিছত কিছু সংখ্যকৰ কেপ্ট ইন এবেঞ্চ কৰি ৰখা হৈছে। তো এইখন এখন লিষ্ট অফ কেপ্ট ইন এবেঞ্চ কেণ্ডিডেটছ এলিজিবল ফৰ এপইণ্টমেণ্ট। গতিকে আজিৰ এই ভিডিঅ'টিত এই আপডেটটো শ্বেয়াৰ কৰিলোঁ, হয়তো আপোনালোকে গম পাইছে, তথাপিও এবাৰ মই শ্বেয়াৰ কৰি দিলোঁ। গতিকে এনেধৰণে আমাৰ জিটি পিজিটিৰ যি নিযুক্তি প্ৰক্ৰিয়া সেয়া সমাপ্তি হোৱাৰ পথত। গতিকে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।